নমস্কাৰ আৰু পুৱাতে অলপ চাফ চাফাই কৰিছোঁ আৰু চাফ চাফাই মানে আজি বিশেষ মানে আজি কাতি বিহু তো সেইকাৰণে অলপ ইটো সিটো কৰিব লগা হৈছে আৰু লিপাইৰ পৰা আৰম্ভ কৰি ঝাৰু চাফ চাফাইৰ লগতে বজাৰৰ পৰা আহিলোঁ। গধূলি যিহেতু চাকি ধূপ জ্বলা হ'ব গতিকে অলপ বজাৰ কৰি আনিলোঁ, তেল চাকি ধূপ যিখিনি প্ৰয়োজনীয় হয় লগত মিঠাই আৰু যিহেতু আজি গধূলিকৈ এখন শৰাইও দিয়া হয় কাতি বিহুৰ লগত সংগতি ৰাখি, সেইকাৰণে শৰাইৰ কাৰণে কলপাতো কানি আনিলোঁ আৰু চাকি ধূপ জ্বলাবলৈ এয়া কলৰ থোৰাও সাজু কৰি ৰাখিছোঁ। আৰু আনফালে শ্ৰীমতীয়ে চাকি ধূপ লৈ আহি গ'ল, যিহেতু সন্ধিয়া হোৱাৰ লগে লগে চাকি বন্তি জ্বলাব লগা হয় আৰু সেইকাৰণে তুলসী তলত চাকি ধূপ জ্বলোৱাৰ বাবে প্ৰস্তুতি এয়া চাকি জ্বলোৱা হৈ গ'ল। লগতে যিহেতু আমাৰ পৰম্পৰা হিচাপে তুলসী তলত আমি মাহ প্ৰসাদৰ শৰাই দিওঁ, সেইকাৰণে মাহ প্ৰসাদ শৰাই কাৰণেও সাজু। এফালে ধুনীয়াকৈ শৰাইখন সজোৱা হৈছে আৰু এই গোটেইখিনি কাম আমাৰ শ্ৰীমতীয়ে কৰিছে। এখন শৰাই সজোৱা হৈ গ'ল, ইয়াৰ পিছতে আৰু কণ ভাইটি ভণ্টিহঁত আহিব, তেওঁলোকৰ আশীৰ্বাদ ল'ব। নাই বহা হেৰি কৰি থবা দেই প্ৰাৰ্থনা কৰা আকৌ। ঘৰখনৰ আৰু পৰিয়ালৰ পৰা আঁতৰত যদিও আমাৰ বিহু এনেদৰেই, আৰু যিহেতু আজি বিহুৰ কাৰণে অলপ মাংস যোগাৰ কৰিলোঁ, লোকেল মুৰ্গী। তো সকলো ভালে থাকক, আজিলৈ ৰাখিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।